আগতে যদি পৰিয়ালৰ মুৰব্বীজন যদি আগতে বেমাৰ হয়, কিবা এটা অঘটন ঘটে, দুৰ্ঘটনা হয়, তেতিয়া চৰকাৰৰ পৰা পইচা নাপায়। কিন্তু আজিকালি যি ইঞ্চুৰেঞ্চ কৰি দিছে প্ৰত্যেকখন ৰেচন কাৰ্ডে, মুখ্যমন্ত্ৰী মহোদয়ে প্ৰিমিয়াম দি দিছে। আপোনালোকে কওক, আপোনালোকে বয়সীয়া মানুহবিলাকে আজি 30-40 বছৰ 50 বছৰ লখিমপুৰখন দেখিছে। লখিমপুৰত যোৱা 3 বছৰত যিমান উন্নয়ন হৈছে, কংগ্ৰেছৰ দিনত বা আগৰ গভৰ্ণমেণ্ট আগৰ MLA 70 বছৰ হৈছে নেকি কওকচোন? নাই মানে আপোনালোকে মাতি নিদিয়ে। মই ভাল বিধায়ক হয় নাই আপোনালোকৰ কাৰণে? আগৰ বিলাকতকৈ ভাল হয় নে নহয়? কিমান ধুনীয়া এইটো আগতে মানুহ যাবলৈ ভয় কৰে ভলে ৰাস্তা হয় নহয়? কিমান বহল ধুনীয়া বনাই দিছো, গোটেই টাউনখনত কিমান ভাল ভাল বস্তু বনাই দিছো, গুণাৱতী দলং বনাই আছো, বনাই দিছো নে নাই? নকাৰী ফ্লাইঅভাৰ কাম আৰম্ভ হৈছে নে নাই? আমাৰ চুকুৰিবৰীয়া কনভেনশ্যন চেণ্টাৰ নেশ্যনেল হাইৱে ৰাস্তা বনাই দিছো নে নাই? কংগ্ৰেছৰ প্ৰাৰ্থীজনে কি কাম কৰে জানে নেকি? গেছ। তেওঁৰ গেছৰ দোকান আছে। তেওঁৰ গেছৰ দোকানত যদি কোনোবাই গেছ কিনিবলৈ যায়, তেতিয়া গ্ৰাহকে কি কৰিব লাগে জানে? সোধক। তেতিয়া বাহিৰৰ পৰা ক'ব লাগে, ছাৰ সোমাব পাৰোঁনে? এনেকৈ সুধিব লাগে, হয়নে নহয়? সুধিব লাগে, মে আই কাম ইন ছাৰ, এনেকৈ সুধিব লাগে। এতিয়া মোক কওকচোন, এই দোকানখনত যদি আপুনি এতিয়া যায়, মিঠাতেল কিনে, চাবোন কিনে, চাৰ্ট কিনে বা দালি কিনে, দোকানীজনক গৈ সুধিব লাগিব নেকি যে ছাৰ সোমাব পাৰোঁনে বুলি? লাগিব নেকি? তেওঁ গেছৰ দোকান খুলি বহি আছে আৰু ছাৰ হৈ বহি আছে। তোমাক যদি পইচা দি কিনিব যোৱা গেছটো আনিব যাওঁতে মে আই কাম ইন ছাৰ, ছাৰ সোমাব পাৰোঁনে সুধিব লাগে। তুমি যদি MP হোৱা কিমান ডাঙৰ ছাৰ হৈ যাব নাই? মানুহ চোতালতো যাব পাৰিব নেকি আপোনালোকে কওকচোন? সেইকাৰণে কংগ্ৰেছৰ কথাত ভুল নাযাব। কংগ্ৰেছ বাৰু নাইও, এইবিলাক জেগাত ঔষধত দিবলৈ কংগ্ৰেছ আছে জানো? আছেনে নাই কংগ্ৰেছ? মই জনাততো নাই। মই কোনো কংগ্ৰেছৰ মই আজি 15 দিন কেম্পেইন কৰি আছোঁ, কোনো কংগ্ৰেছৰ ফ্লেগ এখনো মই দেখা নাই, কোনো মিটিং এখনো দেখা নাই। সেইকাৰণে মই আপোনালোকক কৈছোঁ যে আপোনালোকে কষ্ট কৰিব লাগিব, যাতে আপোনালোকে কষ্ট কৰিলেহে বেছি ভোটত আমি জিকিম। আমিতো এনেই জিকিমেই, কিন্তু লখিমপুৰৰ পৰা আমি বিচাৰিছোঁ প্ৰধান বৰুৱা ডাঙৰীয়া অসমৰ ভিতৰত চবতকৈ বেছি ভোট পাওঁ। আৰু ভালো হৈছে। যোৱাবাৰ আপোনালোকে কিমান কষ্ট কৰি মোক আশীৰ্বাদ কৰি MLA বনাইছেনে নাই? আপোনালোকে MLA বনাইছে, শক্তি দিছে কাৰণে আপোনালোকৰ কাম কৰিব পাৰিছোঁ, হয়নে নহয়? আজি লখিমপুৰত মেডিকেল কলেজ হ'ল, ছুপাৰ স্পেচিয়েলিটি হস্পিটেল আমি নতুনকৈ আনিছোঁ, ডেণ্টেল কলেজ আনিছোঁ, আমি কেঞ্চাৰ ইনষ্টিটিউট আনিছোঁ, নাৰ্ছিং কলেজ আনিছোঁ, DC অফিচ নতুনকৈ বনাব লৈছোঁ। ইমানবিলাক আজি লখিমপুৰ সমষ্টিতে প্ৰায় 2,500 কোটি টকাৰ কাম চলি আছে। নিৰ্বাচনৰ দিন চমুচাপি হোৱাৰ লগে লগে প্ৰচাৰৰ কেন্দ্ৰ হৈ উঠিছে। ইতিমধ্যে ষ্টাৰ কেম্পেইনাৰ কাইলৈ লখিমপুৰলৈ আহিব আৰু 12 নং লখিমপুৰ লোকসভা সমষ্টি এতিয়াও প্ৰচাৰ অভিযান অব্যাহত ৰাখিব। কি ক'ব আচলতে কেনেধৰণে অহা 1 বজাত অমিত শ্বাহ ডাঙৰীয়া আমাৰ ইয়াতে সম্বোধন কৰিব। তেওঁ সংগ দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আৰু ইয়াতে জোনাইৰ পৰা আমি নাওবৈচালৈকে ব্যক্তিসকলক নিমন্ত্ৰণ জনাইছোঁ। যদি জোনাই দূৰ, তাৰপৰা কম মানুহ আহিব, ধেমাজি বা তাতকৈ অলপ বেছি আহিব, ঢকুৱাখানা বা আৰু অলপ বেছি আহিব। মূলতঃ লখিমপুৰ সমষ্টি আৰু নাওবৈচা ৰঙানদী সমষ্টি 1 লক্ষাধিক মানুহ যাতে সমবেত হয়। আপোনাৰ জৰিয়তে সকলোকে মই সভালৈ নিমন্ত্ৰণ জনাইছোঁ। সমাগতভাৱে কংগ্ৰেছেও কিন্তু ইতিমধ্যে প্ৰচাৰ অভিযান চলিছে আৰু বহু আস্থাৰ আনুষ্ঠানৰ মাজতে কাইলৈ এখন জনসভা কি আশা কৰিব পাৰি? এইটো আচলতে কেনেধৰণে যাব কংগ্ৰেছ? তাৰপিছত ইয়াতে বিৰোধী নাই, বিৰোধী শূন্য। ইয়াতে ক'তো আপুনি মিটিং লগ পাইছে নেকি? মিটিং নাই। ভূপেন মিটিং দিছে 100 মানুহ 50 মানুহ এনেকুৱাকৈ পাইছে। আমাৰ বস্তুটো হ'ল যে ভাৰতীয় জনতা পাৰ্টীয়ে খুব কষ্ট কৰে বিৰোধী শূন্য বুলি আমি বহি যে আমি কম জোৰ দিম কৰোঁ। আমাৰ জোৰ বিৰোধী ষ্ট্ৰং হ'লেও যিমান দিন শূন্য হ'লেও ইমান দিন, কাৰণ আমাৰ স্ক'ৰ 400 কৰিব লাগে। এতিয়া কেনিয়াৰ লগত মেটচ থাকিলে ইণ্ডিয়া টিমে ক'ব নেকি যে ইহঁতে যে এশতে অল আউট হ'ব, আমি 150 কৰিলে হ'ব, নহ'ব নহয়। আমি 400ই কৰিম। তেওঁলোকে কি কৰে সেইটো বাদ দিয়ক, আমাৰ এফৰ্টটো আমি পূৰা দিম। আৰু তাৰে অংশ হিচাপে এইটো, কাৰণ আজিলৈকে উত্তৰ অসমত ইমান ডাঙৰ সভা হোৱা নাই। লখিমপুৰ জিলাত এইখনে সৰ্ববৃহৎ সভা। সেইকাৰণে আশা কৰিছোঁ যে মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব। মানুহ অনা হ'ব, গাড়ী নোপোৱা কৰিলোঁ। প্ৰধানমন্ত্ৰীৰ লগত কথা পাতিলে একেদিনাই 25 লাখ ৰেচন কাৰ্ড অসমত দিলে নে নাই? আজি বা 2 মাহ আগত
এতিয়া ৰেচন কাৰ্ডখনত যাদু আছে যে আপোনালোকে জানেনে নাই? এই ৰেচন কাৰ্ডখনত যাদু আছে। আৰু এই ৰেচন কাৰ্ডখন দিয়াৰ কাৰণে আমাৰ ৱাৰ্ডৰ গাঁৱৰ কংগ্ৰেছী যিকেইটা গাঁৱৰ দালাল আছে বিৰাট দুখ হৈছে। কেলৈ দুখ হৈছে জানে? কংগ্ৰেছৰ দিনত যদি এনেকৈ 25 লাখ ৰেচন কাৰ্ড একেদিনাই দিলেহেঁতেন, আপোনালোকৰ পৰা কংগ্ৰেছী দালালকেইটা 500-1000কৈ উঠালেহেঁতেন নাই? কওকচোন, উঠালেহেঁতেন নাই? এতিয়া ৰেচন কাৰ্ডখনত কি পায় আপোনালোকে? কি পায়? আৰু কৈ আছো, ৰেচন কাৰ্ডত যাদু বুলি এইকাৰণে কৈছো, 5টা বস্তু পায় ৰেচন কাৰ্ডত। এটা হ'ল চাউল, 2 নম্বৰ হ'ল আয়ুষ্মান কাৰ্ড। আয়ুষ্মান কাৰ্ড কিয় দিছে? গাঁৱৰ যেতিয়া ৱাৰ্ডৰ যেতিয়া আমাৰ দুখীয়া মানুহৰ বেমাৰ আজাৰ হয় তেতিয়া মাটি বন্ধ কৰি দিব লাগে। টাউনততো বন্ধ কৰি দিবলৈ মাটি নাই, কোটত পইচা ল'ব লাগে, ধাৰ ল'ব লাগে, হয়নে নহয়? কিন্তু মোদী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই দুখ বুজি পাইছে। 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা কৰিবলৈ কাৰ্ড দি দিছে ৰেচন কাৰ্ডখনে, আপোনালোকৰ আয়ুষ্মান কাৰ্ড। দুটা হ'ল। 3 নম্বৰ কি?